মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন হয় লেখিকা পদুমী গগৈৰ নৱতম উপন্যাস চাওফা। অজিত চন্দ্ৰ খনিকৰে বন্তি প্ৰজ্বলন অনুষ্ঠানেৰে শুভাৰম্ভ কৰা সভাখনিত সভাপতিত্ব কৰে বিশিষ্ট লেখক তথা অখিল ভাৰতীয় সাহিত্য পৰিষদৰ মুখ্য উপদেষ্টা ধীৰেন শৰ্মাই। উক্ত সভাখনিত লেখিকা পদুমী গগৈৰ চাওফা নামৰ উপন্যাসখনি আনুষ্ঠানিকভাৱে উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকাই। এই সভাত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে বিশিষ্ট চিন্তাবিদ ময়ূৰ বৰা, অধ্যাপক ডক্টৰ প্ৰফুল্ল কুমাৰ নাথ, প্ৰকাশক ডক্টৰ ৰবীন্দ্ৰমোহন শৰ্মা আৰু লেখক নিকুঞ্জ গগৈয়ে। উপন্যাসখনি উন্মোচন কৰি ডক্টৰ সূৰ্যকান্ত হাজৰিকাই লেখিকাৰ প্ৰতি শলাগ লয় আৰু তেওঁ কয় এইদৰে। আজিৰ এই গ্ৰন্থ উন্মোচনী সভাত যিখন গ্ৰন্থ উন্মোচন হৈছে এইটো সঁচাকৈয়ে ইয়াৰ নামটোৰ যোগেদি এটা নতুনত্ব আমি দেখা পাইছোঁ। আমাৰ সভাপতিদেৱে ভবাৰ দৰে ময়ো প্ৰথমতে ভাবিছিলোঁ যে এইখন চাওলুং চুকাফা বিষয়কেই বোধহয় কিবা গ্ৰন্থ এখন হ'ব, কিন্তু আজি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰোঁতে তালুকদাৰ দেৱৰ পৰাহে গম পালোঁ চাওফা এইটো অৰ্থ আচলতে স্বৰ্গদেউ। অতি আনন্দ লাগিছে, এটা নতুন শব্দ আজি শিকাৰ বা জনাৰ সুবিধা লাভ কৰিলে এই গ্ৰন্থখনলৈ আহে। আৰু মই ভাবোঁ অকল আমিয়েই এই শব্দটোক আজি প্ৰথম শিকিলোঁ এইটো নহয়, অসমৰ জনসমাজে কাইলৈ বা পৰহিলৈ যেতিয়া গ্ৰন্থখনৰ বিষয়ে বিভিন্ন ঠাইত পাব, গতিকে এটা নতুন শব্দ অসমীয়া ভাষাৰ অভিধানত আকৌ নতুনকৈ সংযুক্ত হ'ব, জানিবৰ কাৰণে, বুজিবৰ কাৰণে। আনহাতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা চিন্তাবিদ ময়ূৰ বৰাই সৃষ্টিশীল চেতনাৰ মাজেৰে বান্ধি পেলোৱা হাবিয়াসৰ প্ৰসংগত কয় এইদৰে। একেটা সময়তে যদি আমি জাতিটোৱে নিজক প্ৰশ্ন কৰোঁ, তেওঁলোকৰ ওপৰত লিখা সৃজনীমূলক সৃষ্টি, উপন্যাস, গল্প কিমান আছে? গল্প হয়তো সম্ভৱ নহয়, তেওঁলোকৰ জীৱনৰ এটা দিশহে আপুনি গল্পৰ মাজেদি চুব পাৰে, কিন্তু এই যে মহাজীৱনসমূহক সৃষ্টিশীল চেতনাৰ মাজেৰে বান্ধি পেলোৱাৰ হেঁপাহ আৰু হাবিয়াস অসমীয়া জাতিয়ে কিমান কৰিছে। ইফালে চাওফা সন্দৰ্ভত গ্ৰন্থখনৰ লেখিকা পদুমী গগৈয়ে কয় এইদৰে। আজি মোৰ নৱতম উপন্যাস চাওফা অসম সাহিত্য সভাৰ সভাপতি মাননীয় সূৰ্যকান্ত হাজৰিকাদেৱে উন্মোচন কৰে আৰু এই গ্ৰন্থখন চাওলুং চুকাফাৰ জীৱনভিত্তিক ৰচনা কৰা হৈছে। গ্ৰন্থখনত চাওলুং চুকাফাৰ জীৱনৰ অভিভক্তি, প্ৰেম, প্ৰেৰণা, চিন্তাশীলতা, মননশীলতা, ধৰ্ম, আচাৰ, নীতি, নিয়ম, সাংস্কৃতিক পৰম্পৰা পৰা সকলোখিনি তাত চিত্ৰিত কৰিবলৈ যত্ন কৰা হৈছে কলাত্মকভাৱে। আৰু ইয়াৰ মাজেৰে তেখেতে যি অসমত বৰ অসমৰ লাইকোটা পুতিছিল, শান্তি সম্প্ৰীতিৰ যি বাতাবৰণ সৃষ্টি কৰিছিল, সেইখিনি তেওঁ যি যত্ন লৈছিল, কৌশল লৈছিল, সকলোখিনি তাত সামৰিবলৈ যত্ন কৰা হৈছে। আৰু উপন্যাসখন কাংতাই নামটিলিকৰ পৰা খামজাঙলৈ অহা দৃশ্যৰে আৰম্ভ হৈছে আৰু তেখেতৰ মহাপ্ৰয়াণৰ পিছত যি মৈদাম দিয়া হৈছিল টাই সংস্কৃতিৰে, সেইখিনিলৈকে মানে চিত্ৰিত কৰা হৈছে। আৰু ইয়াৰ মাজেৰে সেই সময়ৰ অসমৰ যি পৰিস্থিতি, ৰাজনৈতিক, অৰ্থনৈতিক, সেই সকলোখিনি সামৰিবলৈ যত্ন কৰা হৈছে। উল্লেখ্য যে উক্ত অনুষ্ঠানত বুদ্ধিজীৱী, সাহিত্যিক, সাংবাদিককে ধৰি অসমৰ বিভিন্ন ক্ষেত্ৰৰ লোকসকল উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। সভাৰ প্ৰাক মুহূৰ্তত পৰিৱেশন কৰা এটি বৰগীতে সভাখনৰ অনন্য মাত্ৰা প্ৰদান কৰে।
সভাৰ আঁত ধৰে দৈনিক অসমৰ সাংবাদিক গকুল তালুকদাৰে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।